নমস্কাৰ গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আসাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্ট চতুৰ্থ বৰ্গৰ মৌখিক পৰীক্ষা অনুষ্ঠিত হৈ আছে। এই মৌখিক পৰীক্ষাত কেনেকুৱা প্ৰশ্ন কৰিছে, কেনেকৈ কেণ্ডিডেটে উত্তৰ দিছে বা পেনেলে কেনেকুৱা প্ৰশ্ন কৰিছে, তেখেতলোকক ডিপেণ্ড কৰি কেনেকুৱা প্ৰশ্ন কৰিছে ইতিমধ্যে বহু দিনৰ পৰা আপোনাক সবিস্তাৰে ভিডিঅ' আকাৰে দেখুৱাই আছোঁ বা ভিডিঅ' আকাৰে ইনফৰমেশ্যন দি আছোঁ। গতিকে যি পৰীক্ষা অনুষ্ঠিত হৈছিল 23 তাৰিখে কেনেকুৱা প্ৰশ্ন কৰিছে আমি কিছুমান তথ্য হোৱাটছআপৰ পৰা বা কমেণ্টৰ যোগেদি লাভ কৰিছোঁ। পোনপটীয়াকৈ ভিডিঅ' আকাৰে আপোনালোকলৈ শ্বেয়াৰ কৰিব বিচাৰিছোঁ। গতিকে কুৱেশ্যন কেনেকুৱা আহিছে চাওঁ বিতং তথ্য। তাৰ আগতে এটা কথা জনাব বিচাৰিছোঁ, বহুতো কেন্দ্ৰৰ কাৰোবাৰ নাম ভুল হৈছে, কাৰোবাৰ এড্ৰেছ খেলি মেলি হৈছে, তেখেতে কোৰ্ট এফিডেভিট নিলে হ'বনে, কোৰ্ট এফিডেভিট তাত একচেপ্ট কৰিছেনে, কোৰ্ট এফিডেভিট একচেপ্ট কৰি যদি কি কৈছে কি নকৰিছে এইটো যে ইনফৰমেশ্যন দিব বিচাৰিছোঁ। লগতে কি কেণ্ডিডেটক ৰিজেক্ট কৰিছে, কোনোবা কেণ্ডিডেটক ৰিজেক্ট কৰিছে, কিমানজন ৰিজেক্ট কৰিছে, কোন ঠাইত কেণ্ডিডেটক ৰিজেক্ট কৰিছে, এইটো যে ইনফৰমেশ্যন আমাক কিছুমান কেণ্ডিডেটে জনাইছে, আপোনাক লাইভ সহকাৰে আমি দেখাবলৈ চেষ্টা কৰিছোঁ। প্ৰথম কথা, ইতিমধ্যে আপোনালোকে গম পায় যে পৰীক্ষা চলি আছে, দ্ৰুতগতিত পৰীক্ষা অনুষ্ঠিত হৈ আছে আৰু মাজত কেইটামান দিন আছে আৰু কেইটামান দিনৰ পাছতে ADRE 4th গ্ৰেডৰ পৰীক্ষা অন্ত পৰিব আৰু নিৰ্দিষ্ট সময় পোৱাৰ লগে লগে ছেপ্টেম্বৰ লাষ্টত ৰিজাল্ট ঘোষণা কৰিব অক্টোবৰ 10 তাৰিখে বা অক্টোবৰ মাহত নিশ্চয় এপইণ্টমেণ্ট দিব। ইতিমধ্যে আপুনি সেইখিনি কথা জানে। এতিয়া পোনপটীয়াকৈ জনাব বিচাৰিছোঁ, আমাৰ বিশেষকৈ 23 তাৰিখে যি পৰীক্ষা অনুষ্ঠিত হৈছিল, ADRE ভাইভা অনুষ্ঠিত হৈছিল 23 তাৰিখে যিটো অনুষ্ঠিত হৈছিল পৰীক্ষা, তাৰ কিছুমান বৰ্ডৰ কেণ্ডিডেট আমাক পোনপটীয়াকৈ কিছুমান তথ্য শ্বেয়াৰ কৰিছে, কি প্ৰশ্ন তেখেতলোকে কৰিছিল আমি হোৱাটছআপ কমেণ্টৰ যোগেদি লাভ কৰিছোঁ। সেইখিনি পোনপটীয়াকৈ আমি দাঙি ধৰিব বিচাৰিছোঁ প্ৰথম পইণ্ট। তাৰপিছত আমি এফিডেভিট পইণ্টত পৰৱৰ্তী পৰ্যায়ত চেষ্টা কৰিম জনাবলৈ। এতিয়া প্ৰথমে ভিডিঅ'টি স্কিপ নকৰিব। বহুতো কেণ্ডিডেটে জনোৱা তথ্য অনুসৰি আমি জনাব বিচাৰিছোঁ, এজন কেণ্ডিডেটে কমেণ্ট কৰিছে, তেওঁক সোধা প্ৰশ্ন হৈছে তেওঁৰ নাম কি, ক'ৰ পৰা আহিছে, এইটো প্ৰশ্ন সুধিছে, কমন প্ৰশ্ন। তাৰ সমান্তৰালকৈ সুধিছে গদাধৰ ৰিভাৰ ক'ত আছে। ঠিক সেইদৰে সুধিছে নেক্সট প্ৰশ্ন, সেয়া হৈছে বগীবিল দলঙে কোন দুখন ঠাইক সংযোগ কৰিছে, এনেকুৱা প্ৰশ্ন সোধা দেখিবলৈ পোৱা গৈছে। তাৰপাছতে নেক্সট হৈছে বেকী ৰিভাৰ ক'ত আছে, এনেকুৱা প্ৰশ্ন সোধা দেখিবলৈ পোৱা গৈছে। বেকী ৰিভাৰ ক'ত আছে, ঠিক সেইদৰে দিখৌ ৰিভাৰ ক'ত আছে, এনেকুৱা প্ৰশ্ন সুধিছে। নেক্সট এজন কেণ্ডিডেটে আমালৈ প্ৰদান কৰিছে কুৱেশ্যন, তেওঁ সুধিছিলে, তেওঁ যিহেতু পৰীক্ষা দিছে, তেওঁ সুধিছে তুমি ক'ৰ পৰা আহিছা, তোমাৰ গাঁৱৰ নাম কেনেকৈ হয়, তেওঁ গাঁৱৰ নাম চাগে হিষ্ট্ৰিকেল ধৰি অৰ্থ থকা নাম হ'ব পাৰে, সেইবাবে তেওঁ ঘূৰাই পকাই সুধিছে তোমাৰ গাঁৱৰ নাম কেনেকৈ হ'ল। ঠিক সেইদৰে সুধিছে চৰাইদেউ আহোমৰ পুৰণি নাম, চৰাইদেউ আহোমৰ মিনিং কি, অৰ্থাৎ আহোমৰ অৰ্থত চৰাইদেউ কি বুলি কোৱা হয়, সেইটো প্ৰশ্ন সোধা দেখিবলৈ পোৱা গৈছে, যদি আপুনি সেইখিনি জানে। ঠিক সেইদৰে সুধিছে আহোমৰ প্ৰথম আৰু শেষ ৰাজধানীখনৰ নাম কি, এনেকুৱা প্ৰশ্ন সোধা দেখিবলৈ পোৱা গৈছে কিছু কেণ্ডিডেটৰ ক্ষেত্ৰত। ঠিক সেইদৰে সুধিছে ইয়াণ্ডাবু সন্ধি কেতিয়া হৈছে বা কিমান চনত হৈছিল, কাৰ মাজত হৈছিল, এনেকুৱা প্ৰশ্ন সুধিছে। ঠিক সেইদৰে তোমাৰ ফাৰ্ষ্ট শ্বিফ্ট কি সুধিছে, অৰ্থাৎ তেওঁ দুটা শ্বিফ্ট পৰিছিলে, যিহেতু ফাৰ্ষ্টৰ শ্বিফ্টত একেটা বৰ্ডে পৰিছে, যিহেতু সেইবাবে সুধিছে তোমাৰ ইণ্টাৰভিউত ফাৰ্ষ্ট শ্বিফ্ট যিহেতু পৰিছিলে, ফাৰ্ষ্ট শ্বিফ্টত কেনেকুৱা প্ৰশ্ন আমি কৰিছিলোঁ, তেনেকুৱা প্ৰশ্ন সোধা দেখিবলৈ পোৱা গৈছে সেই কেণ্ডিডেটজনক। ঠিক সেইদৰে সুধিছে তোমাৰ হবি কি, তেওঁ যিহেতু তোমাৰ হবি কি বুলি কোৱাৰ লগে লগে ফুটবল খেলি বা ফুটবল ভাল পাওঁ বুলি ক'লে, তেতিয়াহ'লে তেওঁক দুজন ফুটবল প্লেয়াৰৰ বিষয়ে নাম ক'বলৈ অনুৰোধ জনাব কৰিবলৈ ক'লে। এইখিনি ইনফৰমেশ্যন পোনপটীয়াকৈ আপোনাক দিছোঁ, কেণ্ডিডেটৰ তথ্যৰ ওপৰত ডিপেণ্ড কৰি আমি ইনফৰমেশ্যনখিনি আপোনাক শ্বেয়াৰ কৰি আছোঁ। নেক্সট পইণ্ট হৈছে এগৰাকী মহিলা সুধিছিল, তেওঁ কমেণ্ট কৰিছে আমাক হোৱাটছআপৰ যোগেদি এজন বিশেষ কেণ্ডিডেটে কমেণ্ট কৰি জনাইছে, তেওঁ কৈছে এগৰাকীক সুধিছে যে জখলাত উঠিব পাৰানে, তেনেকুৱা প্ৰশ্ন কৰিছে, বা নাম কি, ক'ৰ পৰা আহিছে, সেইখিনি কমন শব্দ সুধিছে যিহেতু। তাৰ সমান্তৰালকৈ কৈছে ITI কৰিলা যদি কেতিয়া কৰিলা বা গ্ৰেজুৱেট কেতিয়া পাছ কৰিলা, তেনেদৰে সোধা দেখিবলৈ পোৱা গৈছে মৌখিক পৰীক্ষা। নেক্সট প্ৰশ্ন আগবাঢ়িছোঁ, আমি নেক্সট প্ৰশ্ন পুনৰবাৰ দিবলৈ চেষ্টা কৰিছোঁ। আকৌ এজন কেণ্ডিডেটে আমালৈ শ্বেয়াৰ কৰিছে কিছুমান তথ্য, তেওঁ দুটা শ্বিফ্টত পৰীক্ষাত অৱতীৰ্ণ হৈছিল। প্ৰথম শ্বিফ্টত মিক্স কৰি তেওঁ দুটা পোনপটীয়াকৈ তথ্য আমি আপোনালোক কুৱেশ্যন সহকাৰে দেখাবলৈ চেষ্টা কৰিছোঁ আৰু ইতিমধ্যে লাইভ আপোনালোকে স্ক্ৰীণত দেখি আছে, এনেকুৱা প্ৰশ্ন আমি আপোনালোকক তথ্য সহকাৰে দাঙি ধৰি আছোঁ। তেওঁক সুধিছে ক'ৰ পৰা আহিছা, ঘৰত দেউতাই কি কৰে, ঘৰত কোন কোন আছে, তুমি কি কৰি আছা বৰ্তমান, তেনেদৰে সুধিছে। তেওঁ ক'লে যে অইলত ট্ৰেইনিং কৰিলোঁ বুলি কোৱাৰ লগে লগে তেওঁ অইলত কি কাম শিকিলা, এগৰাকী তেওঁক টিচাৰে সুধিছে বা এগৰাকী তেওঁক পেনেলে সুধিছে। ঠিক সেইদৰে সুধিছে মটৰ বিষয়ে দুটা কথা সুধিছে, মটৰ বিষয়ে সুধিছে বা মটৰ কি, কোনটো কেটেগৰী মটৰ, তেনেকুৱা এটা দুটা প্ৰশ্ন সোধা দেখিবলৈ পোৱা গৈছে। ঠিক সেইদৰে যদি চাওঁ আমি পুনৰবাৰ, বিশেষকৈ তেওঁ সুধিছে তুমি নিজা ঘৰত থাকা নে ভাড়া ঘৰত থাকা, তেতিয়া ইমান দিনে তেওঁ নিশ্চয় ভাড়া ঘৰত থাকোঁ বুলি ক'লে, তেতিয়া তেওঁ ক'লে যে ইমান দিনে একো নকৰাকৈ ঘৰখন কেনেকৈ চলে, তেওঁ সুধিলে এইটো প্ৰশ্ন। তেতিয়া তেওঁ ক'লে হাউচ ৱাৰিং কৰোঁ, তেনেদৰে দুই এটা পইচা পাওঁ, ইনকাম কৰোঁ, তেনে ঘৰখন চলাই আছোঁ। তেওঁ যিখিনি প্ৰেক্টিকেল লাইফত গুৰুত্ব দিয়া হৈছে ভাইভাত, গতিকে মনত ৰাখিব তাৰ সমাজে আপোনালোকৰ নিজৰ জিকে ওপৰত গুৰুত্ব দিয়া হৈছে। প্ৰেক্টিকেল লাইফ কথা কওঁতে আপোনাক কেনেদৰে প্ৰেজেণ্টেশ্যন আপুনি কেনেদৰে কৰিছে, উত্তৰখিনি কেনেকৈ দিছে, আপোনাক কোনটো মাধ্যমত কথা কৰিছে, তেনেদৰে উত্তৰ দিবলৈ চেষ্টা কৰিব। নেক্সটত সুধিছে যে এজন কেণ্ডিডেটক সুধিছিলে বিশেষকৈ তুমি ক'ৰ পৰা আহিছা, কি কৰা, কি কৰি আছা, তোমাৰ ঘৰ ক'ত, তোমাৰ মা দেউতাৰ নাম পৰ্যন্ত সোধা দেখিবলৈ পোৱা গৈছে কিছু কেণ্ডিডেটক আমি পোনপটীয়াকৈ দি আছোঁ। তেওঁ সুধিছে যে ঘৰ ক'ত বা ফেমাছ প্লেচ কি, তোমালোকৰ ঘৰৰ ওচৰৰ ফেমাছ প্লেচখনৰ নাম সুধিছে। ঠিক সেইদৰে অসমৰ ডিষ্ট্ৰিক্ট কিমান আছে, তেনেকৈ প্ৰশ্ন সোধা দেখিবলৈ পোৱা গৈছে, তেওঁৰ হবি কি, এনেকুৱা প্ৰশ্ন কৰিছে। এইখিনি খুব ইম্পৰ্টেণ্ট পোনপটীয়াকৈ প্ৰদান কৰিও তাৰ সমান্তৰালকৈ ৰিচেণ্টলি পৰীক্ষাত প্ৰশ্ন সুধিছে যে
আমাৰ বিশেষকৈ জ্যোতিপ্ৰসাদ আগৰৱালাৰ কিতাপ দুখনৰ নাম সুধিছে বা নাটক দুখনৰ নাম সুধিছে, তেনেকুৱা প্ৰশ্ন সুধিছে। শংকৰদেৱ মাধৱদেৱ কমন হৈ পৰিছে, এনেকুৱা প্ৰশ্ন সুধি আছে। আৰু লগতে কমন প্ৰশ্ন মনত ৰাখিব যে লক্ষ্মীনাথ বেজবৰুৱাৰ চুটিগল্প কি, প্ৰথম অসমীয়া চুটিগল্পৰ জনক কোন, উপন্যাস সম্ৰাট কোন, আৰু ৰজনীকান্ত বৰদলৈ ৰচনা কৰা এখন উপন্যাসৰ নাম ক'বলৈ দিব পাৰে, বা ভানুমতী কাৰ উপন্যাস কোনে ৰচনা কৰিছিল, তেনেকুৱা প্ৰশ্ন সোধাৰ পূৰ্ণ সম্ভাৱনা আছে নেক্সট পৰীক্ষা সময়ত। আৰু কেন্দ্ৰীয় কিছুমানে জনোৱা তথ্য অনুসৰি পৰৱৰ্তী পৰ্যায়লৈ জিকে পৰ্যায়ত অলপ টান হৈ গৈ আছে, বহুতে জিকে বস্তুটো গুৰুত্বপূৰ্ণ দিছে, জিকেটো বেছি সোধা দেখিবলৈ পোৱা গৈছে বুলি মোক জনাইছে। আৰু কোনবোৰ কেন্দ্ৰীয়তে জনাইছে যিবোৰ অলপ টান সুধিছে তেখেতলোকে টান বুলি কৈছে, কিছুমানে সহজ সুধিছে তেওঁলোকে সহজ বুলি আমাক পোনপটীয়াকৈ হোৱাটছআপ যোগে বা কমেণ্টৰ যোগেদি জনাইছে। এইখিনি খুব ইম্পৰ্টেণ্ট মেছেজ প্ৰদান কৰিলোঁ। ইতিমধ্যে পোনপটীয়াকৈ বুজি পালে যে এনেকুৱা পৰ্যায়ত ভাইভা অনুষ্ঠিত হৈ আছে, প্ৰেক্টিকেল লাইফৰ বেছি গুৰুত্ব দিয়া হৈছে, তাৰ সমান্তৰালকৈ গুৰুত্ব দিছে আপোনালোকৰ জিকেৰ ওপৰত গুৰুত্ব দিছে, তাৰ সমান্তৰালকৈ আপোনালোকৰ পাৰ্চনেল লাইফতো দুই এটা প্ৰশ্ন সোধা দেখিবলৈ পোৱা গৈছে। ৰিচেণ্টলি আমি কিছুমান অডিঅ' কল ৰেকৰ্ডিং আমি আপোনালোকলৈ শ্বেয়াৰ কৰিছোঁ পোনপটীয়াকৈ, তেখেতলোকে কেনেকুৱা পাইছে ভাইভা, আৰু PWD ৰিগাৰ্ডিঙতো আমি পোনপটীয়াকৈ এটা ভিডিঅ' সেই কল ৰেকৰ্ডিঙতে এড হৈ আছে, সেইখিনি ভিডিঅ' আপোনালোকে চাব। এই কথাখিনি এইখিনিয়ে, বেছি দীঘলীয়া নকৰোঁ। নেক্সট আহিছোঁ যাৰ নাম খেলিমেলি হৈছে কোড এফিডেভিট নিলে ভাল হ'ব নেকি। কোড এফিডেভিট নিলে আপোনাৰ যথেষ্ট ভাল হ'ব, কাৰণ তেখেতলোকে কোৱা নাই যে কোড এফিডেভিটখন দিবই লাগিব। কোড এফিডেভিট দিলে যে আপুনি চাকৰি পাব তেনেকুৱা কোনো কথা নাই। আপুনি এজ এ প্ৰুফ হিচাপে কোড এফিডেভিটখন দিব পাৰিব, যদি আপোনাৰ নামৰ কিবা গণ্ডগোল হৈছে বা আখৰৰ মাজত গণ্ডগোল হৈছে, বা বৰা ঠাইত বৰাণী হৈ গৈছে, বা শইকীয়া হৈ গৈছে, তেনেকুৱা কিমান নামৰ ধৰক আপোনাৰ নামটো যেনিবা দীপক আছিলে, দীপকৰ ঠাইত দীপক স্পেলিং খেলি মেলি হৈছে, তেনেকুৱা যদি হৈছে তেতিয়া আপুনি ইচ্ছা কৰিলে কোড এফিডেভিট নিব পাৰিব। কোড এফিডেভিটখন তেখেতলোকে সুন্দৰকৈ একচেপ্ট কৰিছে বুলি আমাক পোনপটীয়াকৈ কেন্দ্ৰীয়সকলে কিছুমান হোৱাটছআপৰ মাধ্যমেৰে জনাইছে। কথাখিনি বুজি পাইছে। সেইখিনি ইনফৰমেশ্যন। আৰু পৰৱৰ্তী পৰ্যায়ত কিছুমান কেন্দ্ৰীয় জনোৱা তথ্য অনুসৰি ইমান নামৰ যদি ABCD বা কিবা এলফাবেট দুটা তিনিটা ভুল হৈছে, একো ইমান চিন্তা কৰিবলগীয়া কাৰণ নহয়, আৰু সেইটো আপোনাৰ প্ৰিণ্টিং মিষ্টেক বুলি কৈ আপুনি সেইখিনি চলিউশ্যন কৰিব পাৰিব নিজে। আৰু যদি আপুনি কোড এফিডেভিট নিম বুলি ভাবিছে, সুন্দৰকৈ কোড এফিডেভিট তাত একচেপ্ট কৰিছে বুলি আমি জানিব পাৰিছোঁ। বিভিন্ন কেন্দ্ৰীয় আমাক পোনপটীয়াকৈ জনাইছে, হোৱাটছআপ বা কল যোগে আমাক সেইখিনি ইনফৰমেশ্যন শ্বেয়াৰ কৰিছে। ইতিমধ্যে গম পালে। লগতে আৰু এটা ইম্পৰ্টেণ্ট দিব বিচাৰিছোঁ, ৰিজেক্ট কৰিছে যিহেতু যোৱা 23 তাৰিখে যি ভাইভা অনুষ্ঠিত হৈছিল তাত দুজন কেণ্ডিডেটক ৰিজেক্ট কৰিছে বুলি আমি গম পাইছোঁ। ইতিমধ্যে আপাৰ আছামতে উজনি অসমৰ কেণ্ডিডেট ৰিজেক্ট কৰিছে বুলি পোনপটীয়াকৈ এজন কেণ্ডিডেট জনাইছে। দুজনেই হওক বা এজনেই হওক সেইটো মেটাৰ নহয়, আমি যি ইনফৰমেশ্যন লাভ কৰিছোঁ সেইটোহে আপোনালোকলৈ শ্বেয়াৰ কৰিছোঁ। ইতিমধ্যে স্ক্ৰীণত দিয়ে থৈছোঁ যিহেতু যে আপাৰ আছামৰ বুলি কৈছে উজনি অসমৰ, তেওঁ দুজন কেণ্ডিডেট ৰিজেক্ট কৰিছে। কিহৰ কাৰণে? প্ৰায় কেণ্ডিডেট ITS ছেক্টৰৰ কেণ্ডিডেটকে ৰিজেক্ট কৰা দেখিবলৈ গৈছে। কাৰণ এটাই, কাৰণ কিছুমানৰ হাতত অৰিজিনেল যি কোৱালিফাই চাৰ্টিফিকেট নাই, যিটো আমাৰ ITI পাছ বিচাৰিছে, ITI যি টেডত পাছ কৰিছে তাত বিশেষকৈ কোৱালিফিকেশ্যন চাৰ্টিফিকেট লাগে, তেখেতলোকৰ হাতত নাই। কিছুমানৰ হাতত আছে আমাৰ বিশেষকৈ এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট আছে, গতিকে যাৰ কোৱালিফিকেশ্যন চাৰ্টিফিকেট নাই সম্ভৱতঃ তেখেতলোকহে ৰিজেক্ট কৰিছে বুলি আমি পোনপটীয়াকৈ জানিব পাৰিছোঁ। এইখিনি ইনফৰমেশ্যন পোনপটীয়াকৈ শ্বেয়াৰ কৰিলোঁ। যদি আপোনাৰ নামৰ কিবা গণ্ডগোল হৈছে, ইচ্ছা কৰিলে আপুনি সুন্দৰকৈ কোড এফিডেভিট নিব পাৰিব। মই ভাবোঁ না কোড এফিডেভিট নিলে ভাল হয়, কাৰণ যিহেতু নামৰ ক্ষেত্ৰত যথেষ্টখিনি খেলি মেলি হয়, যাতে পৰৱৰ্তী পৰ্যায়ত যেতিয়া আপোনাৰ ৰিডকুমেণ্ট ভেৰিফিকেশ্যন কৰিব ডিপাৰ্টমেণ্টত গৈ, তেতিয়াও কিছুমান পইণ্ট নিব লাগিব, সেইখিনি পৰৱৰ্তী পৰ্যায়ত। বাট এতিয়া এইখিনি ইম্পৰ্টেণ্ট যে আপোনাৰ যদি নামৰ কিবা গণ্ডগোল আছে, মিছাতে হাৰেছমেণ্ট লৈ লাভ নাই, আৰু সেইখিনি আপুনি শুদ্ধ যিখন আপোনাৰ খেলি মেলি কোড এফিডেভিট এখন লৈ গ'লে ভাল হ'ব বুলি মই আপোনাক ৰিকমেণ্ড কৰিছোঁ। ঠিক সেইদৰে যদি আপোনালোকৰ কাষ্টটো খেলি মেলি হৈছে, ডিজিটেলাইজ কাষ্ট আছে, কাষ্ট নিব পাৰিব। যদি ডিজিটেলাইজ কাষ্ট নাই, অফলাইন কাষ্ট নিলেও হৈ যাব, সেইমতে একচেপ্ট কৰিছে। আৰু এনেকুৱা কোনো গভৰ্ণমেণ্টে নটিচ দিয়া নাই যে ডিজিটেলাইজ কাষ্টখনে একচেপ্ট হ'ব বা বাকীখন একচেপ্ট নহয়, সেইটো নহয়। সম্পূৰ্ণ বেছি আপোনালোকে চিন্তা কৰিব নালাগে। তাৰপিছত নেক্সট পইণ্ট এইখিনি জনাবি, যদি আপোনালোকৰ এমপ্লয়মেণ্ট এক্সচেঞ্জটো আপডেট হৈছে, আপোনাৰ নিশ্চয় ডেট চেঞ্জ হৈছে, কোনো চিন্তা কৰিব নালাগে। আপুনি এপ্লাই কৰোঁতে যিটো এক্সচেঞ্জ দিছিলে সেইটো লগত লৈ যাব, লগতে আপুনি ৰিচেণ্টলি যিটো আপডেট কৰিলে সেইটো এক্সচেঞ্জৰ লগত লৈ যাব এমপ্লয়মেণ্ট এক্সচেঞ্জ কাৰ্ডটো। সেইখিনি কথা মনত ৰাখিব। কথাখিনি পোনপটীয়াকৈ শ্বেয়াৰ কৰিলোঁ। এইখিনি এক্সুৱেলি খুব ইম্পৰ্টেণ্ট পইণ্ট। আই হোপ ভিডিঅ'ৰ পৰা যদিও উপকৃত হৈছে, নিশ্চয় ভিডিঅ'ত আপোনাৰ প্ৰিয় বন্ধুলৈ শ্বেয়াৰ কৰিব। ক'লোৱে কোড এফিডেভিট নিলে ভাল হয়, কোনো ক্ষেত্ৰতে প্ৰব্লেম পোৱা নাই কেণ্ডিডেটখিনিয়ে। আৰু দুই এটা যদি নাম সৰু সুৰা ভুল হৈছে, মাজৰ স্পেলিং ভুল হৈছে, তেখেতলোকক এইটো পেইণ্টিং মিষ্টেক বুলি কৈ আপোনালোকে বাছি যাব পাৰিব, কাম হৈ যাব, ডকুমেণ্ট ভেৰিফিকেশ্যন হৈ যাব। আৰু বিশেষকৈ কিছুমান ফৰ্ম ফিল আপ কৰিবলৈ যিহে বিশেষ কাৰণ কাৰোবাৰ ফৰ্মত কিবা খেলি মেলি হৈছে, তেখেতলোকক জনোৱা তথ্য অনুসৰি আণ্ডাৰটেকিং এখন ফৰ্ম দিছে SLRC ফালৰ পৰা। সেইখিনি আমি যিমানটো জানো সেইখিনি ইনফৰমেশ্যন শ্বেয়াৰ কৰিছোঁ, কিন্তু আমাৰ হাতত কোনো সেই ফৰ্মৰ ডেমো বা সেই ফৰ্মৰ কোনো তথ্য নাই। গতিকে আজিৰ ভিডিঅ' ইমানে আছে। ভিডিঅ'ৰ পৰা যদিও উপকৃত হৈছে, নিশ্চয় ভিডিঅ'টি আপোনাৰ প্ৰিয় বন্ধুলৈ শ্বেয়াৰ কৰিব। আকৌ নতুন ভিডিঅ' অহাৰ প্ৰতিশ্ৰুতিৰে আজিৰ ভিডিঅ' ইয়াতে সামৰণি মাৰিছোঁ। ধন্যবাদ।